মৰমৰ বন্ধু বান্ধৱীসকল, যদি আপুনি 24-25 বৰ্ষত UGCৰ আণ্ডাৰত স্কলাৰশ্বিপ কৰিছিলে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি ক্ৰম বাজাৰত গৈ চাৰ্চ কৰিব NSP বুলি। NSP চাৰ্চ কৰাৰ পিছত তেনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে ষ্টুডেণ্ট। আপুনি ষ্টুডেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে ট্ৰেক ইউৰ পে'মেণ্ট। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত অকেত ক্লিক কৰিব। অকেত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে কেটাগৰী। প্ৰথমতে আপুনি কেটাগৰী চিলেক্ট কৰি ল'ব। আমি NSPৰ আণ্ডাৰত স্কলাৰশ্বিপ কৰিছিলোঁ, NSP চিলেক্ট কৰি ল'লোঁ। NSP চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত আছে পে'মেণ্ট আৰু বেনিফিচিয়াৰী ভেলিডেশ্যন। আপুনি বেনিফিচিয়াৰী ভেলিডেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইণ্টাৰ এপ্লিকেশ্যন ID। ইয়াত আপোনাৰ এপ্লিকেশ্যন আইডিটো বহাই ল'ব। মই বহাই ল'লোঁ AS 2024-25-00 etc. বহাই তাৰপিছত তলত আছে কেপচা। আপুনি কেপচা বহাব। QA5HXF বহাই সাৰ্চ বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব, যদি আপোনাৰ স্কলাৰশ্বিপটো যদি ৰিজেক্ট হৈছে তেনেহ'লে ইয়াত লিখা থাকিব ৰিজেক্টেড, আৰু যদি ৰিজেক্ট নহয় কেনেকুৱা আহিব সেইটো মই আপোনাক এইটো ভিডিঅ'ৰ মাধ্যমত দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু এই স্কলাৰশ্বিপ কিহৰ কাৰণে ৰিজেক্ট হৈছে এইটো আপুনি নিজে পঢ়ি চাব পাৰিব। এইটো ৰিজেক্ট হৈছে DBD লিংকৰ কাৰণে। উদয় DBD লিংকৰ কাৰণে ৰিজেক্ট হৈছে। এতিয়া মই কোনটো একচেপ্ট হৈছে এইটো আপোনাক দেখাম। মই পুনৰ আৰু এটা এপ্লিকেশ্যন ID ইয়াত ইণ্টাৰ কৰিলোঁ। অলপ সময় ৱেইট কৰিব। ইণ্টাৰ কৰাৰ পিছত ইয়াত এতিয়া কেপচা বহাম। কেপচা আছে কিউ। আপুনি এটা কথা খেয়াল ৰাখিব, কেপচাটো ভুল নকৰিব। QJCPDDN বহাই চাৰ্চ বাটনত ক্লিক কৰিব। চাৰ্চ বাটনত ক্লিক কৰাৰ পিছত চাব ক্ৰিয়েটেড। যদি ক্ৰিয়েটেড দেখায় তেনেহ'লে আপোনাৰ স্কলাৰশ্বিপটো হৈছে, একচেপ্ট কৰিছে। আৰু যদি ৰিজেক্ট দেখায় তেতিয়াহ'লে চালেই কেনেকুৱা দেখাব। ভিডিঅ'টো দেখাৰ কাৰণে অশেষ ধন্যবাদ। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই ভিডিঅ'ৰ দ্বাৰা আপোনাৰ বন্ধু বান্ধৱীসকলেও উপকৃত হয়। ধন্যবাদ।